Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare Hare Kaho sakhi ki koriyo paay Kaho sakhi ki koriyo paay Krishna bhuta balahaka mura netra chataka Krishna bhuta balahaka mura netra chataka na dekhi piyase mori jay na dekhi piyase mori jay Kaha sakhi ki koriyo paay Kaha sakhi ki koriyo paay Hare Krishna তো খারবিতা বাকি ভক্তবৃন্দ সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকৰ ওচৰত আমি সদায় কৃতজ্ঞ पंचकल्पतरुभ्यश्च कृपासिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः তো আজি কিছুদিন আগতে আমি ইয়াতে আলোচনা কৰিছিলোঁ টপিকটো আছিলে যদি প্ৰভুপাদ না হয়তো তবে কি হতো আজিৰ বিষয়টো বেলেগ আজিৰ বিষয়টো হৈছে কোন বেছি দয়ালু চৈতন্য মহাপ্ৰভু নে দামোদৰ ভগৱান এটা আপোনালোকে ক'ব লাগিব ঠিক আছে কোন বেছি দয়ালু চৈতন্য মহাপ্ৰভু নে দামোদৰ ভগৱান কোন চৈতন্য মহাপ্ৰভু প্ৰভু কৈছে চৈতন্য মহাপ্ৰভু আৰু দামোদৰ ভগৱান আৰু চৈতন্য মহাপ্ৰভু চৈতন্য মহাপ্ৰভু দামোদৰ ভগৱানে কো মোৰ মুখে কৰি দিছে ওকে এনিৱে তো আজিৰ দিনটো কি হয় আজিৰ বিশেষ এটা দিন কি দিন আজি গোপাষ্টমী মানে কি কিহৰ কাৰণে দিনটো বিখ্যাত কৃষ্ণ আপোনালোকৰ মাজত কিমানজনে গৈছে আমাৰ দেউতা গৰু চৰিবলৈ গৈছে ল'ৰা ছোৱালীবিলাকে কি কৰিলে আজি দিনটোত কওক আজিৰ দিনত গোমাতাৰ কাৰণে কোনে কি কি সেৱা কৰিছে হাততে কেনে কওক 1 1 2 3 4 5 বাপৰে অনে আচ্ছা ঠিক আছে প্ৰভু আৰম্ভ কৰ প্ৰভু আপু গোমাতাৰ কাৰণে আজি কি সেৱা কৰিলে মিঠাই খুৱাইছো এই কি কয় গুড় বুলি গুড় খুৱাইছো ওকে প্ৰভু গুড় মিঠাই খুৱাইছে মাদাৰ অন্ন আৰু ফল খুৱাইছে অন্ন প্ৰসাদ আৰু ফল খুৱাইছে অন্ন প্ৰসাদ ফল খুৱাইছে আৰু ভালে প্ৰভু হাত উঠাইছে আপনি বলেন আপনি কিছু বলতেছেন আপনি কি করছেন মই আজি পায়ক দিলো গোপালক গোপাল আছে ঘর মই তেজপুৰ ঘৰ আমাৰ গোপালক পায়ক দিলো পিছত গোপালে পায়ক খাই পিছত কালাকান দিলো সব বিচাৰোতো খাবলৈ আমি যেনেকৈ বিচাৰো ভগৱানো এনেকৈ বিচাৰে তো আমি ভগৱানে ক'ব নোৱাৰে মই নিজৰ দিলে খাব ভগৱানে কৈছে পৃথিৱীত মই সব দিলো তুমি মোৰ পূজাৰ সময়টো ক'ত হ'ল তোমাৰ এইটো সময় নাই নেকি তোমালোকৰ তো এনে কৰাৰ পিছত মই আজি যেতিয়া মই ওলাই আহিলোঁ তেতিয়া ক'লো গোপাল তুমি যোৱা একো টেনশ্যন নাই তোমাৰ আজি ভাল আপোনাক আপোনাৰ চৰণত আজি বহুত ভাল লাগিলে
মই আহি আপোনালোকে পালোঁ সকলোকে পালোঁ খুব ভাল লাগিলে হৰে কৃষ্ণ। আৰু খাকপেটীয়া মোৰ প্ৰিয় জেগা দেই হৰে ভাল কৃষ্ণ। লাগে ইয়াত মই আহি থাকোঁ ধন্যবাদ। ভণ্টি আছে হৰে কৃষ্ণ ধন্যবাদ ধন্যবাদ অ'কে আৰু কোনোবাই ক'ব আৰু কোনো হাত দাঙিছিলে হা ইফালে ওলাইছোঁ ইফালে ইফালে হাত উঠাইছিলে কোনে কওক হা ৰুটি আৰু গুড় খোৱালোঁ ৰুটি আৰু গুড় খোৱালে অ'কে ঠিক আছে চবেই কিবা কিবি সেৱা কৰিছে ভাল মোৰ দেউতাই এষাৰ কথা কৈছিলে মানে দেখাক চাবি বুঢ়াক বাবি মৰলি বুঢ়া কেহি নাপাবি মানে কৈছে ডেকাবিলাকক ইমান কষ্ট দিব নালাগে বুঢ়া মানুহক বেছিকৈ হেৰি কৰিব লাগে কামত লগাব লাগে কেলৈ বুঢ়াটো মৰি যাব কেইদিনমান পিছত মানে মোৰ দেউতাই কামবিলাক কৰি থাকে এই ল'ৰাহঁতে এইফালে ডেকা ল'ৰাবিলাক চব ক'ত নোৱাৰো চব সময় কিবাই কৰিব দেউতাই সিহঁতক কৈ থাকে কয় ডেকাক চাবি বুঢ়াক বাবি বুজিছে তো ঠিক তেনেকৈ কৃষ্ণ আমাৰ দেউতা কৃষ্ণকে বেছি বাব লাগে না আমি বোলে চেন হৰে কৃষ্ণ বিহেভিয়াৰ নাই না গৰু চৰাইবাক কাক পঠাব লাগে কৃষ্ণক পঠাব লাগে কৃষ্ণ আমাৰ দেউতা হয় কি না হয়নে আমিবিলাকে কি কৰিম আছে নহয় আমাৰ এইটো ইয়াতে গোপাষ্টমীৰ ভিডিঅ' শ্বেয়াৰ কৰিম তাৰপিছত এইটো লেকচাৰ শুনিম অ'কে তো এই মাহটো বহুত ফেষ্টিভেল আছে তাৰ ভিতৰত হৈছে আজি গোপাষ্টমী এটা বহুত ইম্পৰ্টেণ্ট বহুত মহত্বপূৰ্ণ উৎসৱ আজি আৰু আজিৰ দিনটোত বহুত কেইজন আচাৰ্যৰ তিৰুভাৱ দিনো আছে আজি তো গোপাষ্টমীৰ দিনাখন শ্ৰীকৃষ্ণই নিজকে কোৱালিফাইড কৰিছে এজ এ কাউহাৰ্ড বয় তো তাৰ আগতে কৃষ্ণই কি কৰিছিলে বাছুৰ কয় না বাছুৰবিলাক চৰাব গৈছিলে মানে জন্মৰ পৰা 5 বছৰলৈ এইটো কৌমাৰ বয়স বোলে কৌমাৰ আৰু যেতিয়া 6 বছৰত ভৰি দিয়ে 6 বছৰৰ পৰা 10 বছৰলৈ এইটো কি কয় পৌগণ্ড আৰু 10 বছৰ 11 বছৰত যেতিয়া ভৰি দিয়ে 11 বছৰৰ পৰা 15 বছৰলৈ কৈশোৰ আৰু যেতিয়া 16 বছৰত ভৰি দিয়ে যৌৱন ইটাৰনেল ইউথ কৃষ্ণ বুঢ়া নহয় কৃষ্ণ নেভাৰ বিকামছ অল্ড কৃষ্ণৰ বুঢ়া ফটো দেখা পাইছে ক'ৰবাত দাড়ি চুলি পকি গৈছে চুলি কালাৰিং কৰিছে বোলে দাঁত নাই বোলে নকলি দাঁত লগাই লৈছে ক'ৰবাত দেখিছে ফটো বোলে লাঠি লৈ গৈ আছে কৃষ্ণ না কৃষ্ণ ইটাৰনেলি ফ্ৰেছ তো তাৰ আগতে কৃষ্ণই গৰু পোৱালিবিলাক চৰাব গৈছিলে তো কৈছে কৃষ্ণই কৈছে মই এতিয়া ডাঙৰ হৈ গ'লোঁ নহয় দেউতা মই ডাঙৰ হৈ গ'লোঁ এতিয়া মই সৰু বাচ্চাহে সৰু পোৱালি চৰাই মই ডাঙৰ হৈ গৈছোঁ মই এতিয়া গৰু চাৰিবলৈ যাম তাৰপিছত আজিৰ দিনটোত কৃষ্ণ ঠিক আছে চাৰ্টিফিকেট পাই গৈছে তো কৃষ্ণই কোৱালিফাইড কৰিছে তো यद्यत् आचरति श्रेष्ठ तत्तत् एवेतर जनः सयत् प्रमाणं कुरुते लोकस्तत् अनुवर्तते भागवत गीता 3.14 भागवत गीताত ভগৱানে কৈছে মহান ব্যক্তিয়ে যেটো কাৰ্য কৰে সাধাৰণ মানুহে হেতু অনুগমন কৰে সেইকাৰণে ভগৱানে বহুত কিবা কিবি কৰে আৰু সেই ভক্তবিলাকে কি কৰিব লাগে সেইবিলাকত অনুসৰণ কৰিব লাগে they should try to follow his instructions his activities তো পৰমেশ্বৰ ভগৱানৰ বহুত গুণ আছে ইয়াতে চৈতন্য চৰিতামৃতত কৈছে ব্ৰজেন্দ্ৰ নন্দন কৃষ্ণ নায়ক শিৰোমণি নায়িকাৰ শিৰোমণি ৰাধা ঠাকুৰাণী অনন্ত কৃষ্ণেৰ গুণ সকস্তি প্ৰধান এক গুণ শুনি জুড়ায় ভক্ত কাম ব্রজেন্দ্র নন্দন কৃষ্ণ নায়ক শিরোমণি নায়িকার শিরোমণি রাধা ঠাকুরানী বলিয়ে ব্রজেন্দ্র নন্দন কৃষ্ণ নায়ক শিরোমণি নায়িকার শিরোমণি রাধা
गुण सपस्ति प्रधान अनंत कृष्णेर गुण अनंत कृष्णेर गुण सपस्ति प्रधान अनंत कृष्णेर गुण एक एक गुण सुनी जुराय भक्त कान एक एक गुण सुनी जुराय भक्त कान एक एक गुण सुनी जुराय भक्त कान एक एक गुण सुनी जुराय भक्त तो भगवाনৰ গুণবিলাক এনেকুৱা যে এইবিলাক গুণ শুনি ভক্তবিলাক তৃপ্ত হৈ যায় ভগৱানৰ দিব্য গুণবিলাক যেতিয়া শুনে ট্ৰান্সেন্ডেন্টাল কোৱালিটিজ শুনা মাত্ৰকে একদম তৃপ্তস্মি স্যাটিসফাইড সেইকাৰণে কৈছে যে ৰাধাৰাণী শি ইজ ক্ৰাইং কৃষ্ণৰ বিৰহত ইমান মতলীয়া হৈ আছে উন্মত্ত হৈ আছে পাগলিনী হৈ আছে राधारानी कैसे कह सखी की करी उपाय की करिम बुझी पोआ ना आई एम कन्फ्यूज्ड कह सखी की करी उपाय कृष्णाद्भुत बलाहक कृष्ण इज ए वेरी वंडरफुल क्लाउड कृष्ण अद्भुत बलाहक बलाहक मीन्स मेघ बादल मेघ और बहुत अद्भुत मेघ कृष्णाद्भुत बलाहक मोर नेत्र चातक और मोर चकुकेटा है चातक पक्षीर निचिना और चातक पक्षी सदाय मेघर पर पानी खाबले विचारे केटा बरषुण हब और तेटा मैं कि करिम पानी खाम कृष्ण की पोৱা যায় कृष्णर वर्ण और मेघर वर्ण एके तो मेघ जेनेके एठात नाथाके बताहे उड़ाई किने লৈ যায় कृष्ण एटा जगह ना थे बहुत चंचल है ना वेरी फ्लिकरिंग नेचर कृष्णाद्भुत बलाहक मोर नेत्र चातक ना देखी प्यासे मरी जाए मैं मरी आसो कृष्ण खा खबरी ना श्रीमती राधाराणी কৈ আছে সখীবিলাকক কৈ আছে সখীবৃন্দ मैं कृष्णर विरहत मरी आसो कृष्णर खा खबर ना कि करिम कওক कह सखी की करी उपाय कृष्णाद्भुत बलाहक मन থাকিব कृष्णाद्भुत मोर नेत्र चातक मोर नेत्र ना देखी ना देखी पियासे मरी जाए ना देखी पियासे मरी जाए कह सखी कृष्णाद्भुत कृष्ण अद्भुत कृष्णाद्भुत बलाहक मोर नेत्र ना देखी ओके नाउ रेडी ओके कह सखी की करी उपाय कह सखी की करी उपाय कह सखी की करी उपाय कह सखी कृष्णाद्भुत बलाहक मोर नेत्र चातक कृष्णाद्भुत बलाहक कृष्णाद्भुत बलाहक मोर नेत्र चातक कृष्णाद्भुत मोर नेत्र चातक न देखी पिया से मोरी जाए न देखी पिया से मोरी जाए न देखी पिया से मोरी
it is Krishna's quality. Krishna is a big magnet. Oh, damar chumbok, very powerful. এখানে ভক্তবিলাকে কেৱল ৰখি থাকে সাধক পক্ষীৰ নিচিনাকৈ কেতিয়া কৃষ্ণৰ গুণানুকীৰ্তন হ'ব কেতিয়া শুনিম এনেকৈ পিয়াহত অন্তকণ্ঠ শুকাই যোৱা মানুহে পানী বিচাৰি থাকে কি বিচাৰে গোলাপ জামুন নিবিচাৰে ৰসগোল্লা নিবিচাৰে পনীৰ পকোৰা পিজ্জা পাস্তা নৰকেৰ ৰাস্তা এগুলি নিবিচাৰে চাইনা চৰি কি লাগিব পানী জল কোথায় জল কোথায় জল ঠিক তেনেকৈ ভক্তবিলাক সদায় আৰু এই যে দামোদৰ লীলা দামোদৰ লীলাৰ পৰা এটা খুব ডাঙৰ শিক্ষা আছে বিগ লেসন তো তাতে আপোনালোকে ক'ব দামোদৰ লীলাৰ পৰা আমি কি শিকোঁ what we learn from this দামোদৰ past times দামোদৰত চবে চাকি তাকি দেখাই আছে না কি শিক্ষা দিয়ে দামোদৰে আমাক কৃষ্ণক গুৰুত্ব দিব লাগে কৃষ্ণক গুৰুত্ব দিব লাগে অ'কে আৰু দামোদৰ ক'ত দামোদৰ লুকাই আছে না দামোদৰ ফটো নাই ভিতৰত আছে ঠিক আছে ভিতৰত থাকক আমাৰ মাইণ্ডত আছে নহয় বৰণ দেৱ মোক্ষান্ন মোক্ষাবধিংবা নচন্নং ব্রীণে অহং বরেশদপিহা ইদন্তে বপূর্ণাথ গোপাল বালম সদা মে মনুষ্যা বিরসন্তি মন্যে সবু ভক্তবিলাকৰ মনৰ ভিতৰত কোন আছে কৃষ্ণ না দামোদৰ কমাসহ দামোদর কালহ বাংলা কুদেশः मथुरा कालः दामोदर मास कानि मित्राणि दामोदरा कश्याहं नामी के दामोदर दास তেনেকৈ তো দামোদৰে কৃষ্ণক আৰু কি শিকায় দামোদৰে কি শিক্ষা দিছে দামোদৰ লীলাটো কৰিছে হোৱাট লেসন ইউ লাৰ্ণ ফ্ৰম দি দামোদৰ পাষ্ট টাইমছ ভক্তিৰ দ্বাৰা ভগৱানক লাভ কৰিব পাৰি ভক্তিৰ মাধ্যমেৰে ভগৱানক পোৱা যায় লাভ নহয় ভগৱানক বান্ধিবও পাৰে এইটো মানে ভগৱান হ'ব খোজে ভগৱানে কৈছে আৰে মোক ভগৱান হ'ব নালাগে মোক বান্ধিব পাৰিবি তই আৰু মোতকৈ ডাঙৰ হৈ যাবি মানুহবিলাক কয় ভগৱান হ'ব পাৰি প্ৰভুপাদে এবাৰ প্ৰশ্ন কৰিছে স্বামীজী আই ৱান্ট টু বিকাম গড আমি ভগৱান হইতে চাই প্ৰভুপাদে কৈছে তুমি ভগৱান থেকেও বড় হইতে পারো আমি তোমাকে ভগৱান থেকে বড় করতে পারি কি করে ইউ বিকাম হিজ ডিভোটি তুমি ওনার ভক্ত হয়ে যাও তখন ভগবানকে তুমি বানতে পারবো তো পিকচারটা দেখেছি দেখেন যশোদা মাতার ভয়ে দেখো এই ভগবান দৌড়ছে দেখে ফটোটা দেখে বলো কে বড় কে ভগবান কনফিউজ হয়ে গেছি ভগবান যদি হয় কেন দৌড়ছে কেন কিছু উৎপাত করছে বদমাশি করছে তো এনিৱে ওয়েলকাম তো সেইকাৰণে মই আহিম দ্যাট টপিক তো এই কৃষ্ণৰ যি কোৱালিটি টোটাল কোৱালিটি কিমান আছে কৃষ্ণৰ হাউ মেনি কোৱালিটি 64 ওকে তাৰ এটা কোৱালিটি হৈছে কৃষ্ণৰ মধুৰ ভাষী কি ভাষী মিষ্ট ভাষী আমাদের ইয়াতে কিমান জন মধুর ভাষী আছে মিষ্ট ভাষী সবাই মিষ্ট খারপদের সবাই মিষ্ট সবাই মিষ্টি খাই থাকে না সবাই মিষ্ট ভাষী না এখানে সবাই মিষ্টি কথা মিষ্টি হৃদয় মিষ্টি সব কিছু মিষ্টি না মিষ্টি খায় কে ডায়াবেটিস হচ্ছে জান তো বেশি খেলে গো ডায়াবেটিস হয়ে যাবে মধুর ভাষী কৃষ্ণের একটা কোয়ালিটি হচ্ছে মধুর ভাষী তো এই কোয়ালিটির সঙ্গে গোপাষ্টমীর কি সম্পর্ক কৃষ্ণের একটা কোয়ালিটি হচ্ছে কৃষ্ণের একটা গুণ হচ্ছে অদ্ভুত গুণ হচ্ছে মধুর ভাষী এই মধুর ভাষী গুণের সঙ্গে আজকের গোপাষ্টমীর কি সম্পর্ক কে বলবে কি সম্পর্ক
তো গোপাষ্ট ভগৱানৰ এটা কোৱালি আছে মধুৰভাষী তো আমি সকলোৱে জানো ভগৱান এই জগতত কিহৰ কাৰণে আহে কৃষ্ণ কিহৰ কাৰণে এই জগতত হা ভগৱান কেন আছে সংসারে মহাপ্রসাদ খাওয়াইতে उद्धार करिए হ্যাঁ হ্যাঁ उद्धार करिए পৃথিবীর মানুষ উদ্ধার করবে না সংসারক কল্যাণ করবে আৰু ইয়েস আৰু জগতৰ কল্যাণ কৰা প্ৰভু ধৰ্মৰ গ্লানি ওকে আৰু আমাৰ শত্ৰুবিলাক নাশ কৰিব কাৰণে হয় ইয়েস সনাতন ধৰ্মবিলাক উৰাই দিব লাগে না ওকে আৰু ওকে মই আজি এটা শ্লোকা শিকাই দিম আপোনালোকক এই শ্লোকাটো মনত ৰাখিব কোনোবা সুধিলে ডাইৰেক্ট কৈ দিব একদম পুৰা শ্লোকা মাতি দিব মানে কি সংস্কৃত মাতেৰি আজিকালিতো এই আমাৰ সি যে কি নৰেন খালি সংস্কৃততেই কথা কয় বোলে সংস্কৃতিক কথা বলে কি কথা বলে একটা শ্লোক মুখে কাজে কন্ট্রোল করতে হ্যাঁ তখন একদম পুরা বলবে আমরা ইংরেজি আমি মানে বাংলায় বলবো না আমি সংস্কৃতে বলবো ঠিক আছে আমার সঙ্গে বলবে দিস ইজ এ ভার্স ফ্রম বিষ্ণু পুরাণ নমো ব্রহ্মণ্য দেবায় নমো ব্রহ্মণ্য দেবায় গো ব্রাহ্মণ হিতায় চ जगद्धिताय कृष्णाय गोविंदाय नमो नमः मने থাকবে नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च जगद्धिताय कृष्णाय गोविंदाय नमो नमः তার অর্থটা হচ্ছে নমো ব্রহ্মণ্য দেবায় তার মানে ব্রাহ্মণ হ্যাঁ ব্রাহ্মণ হ্যাঁ কি তার মানে কি Namo Brahmana Devaya mane hoche he is the worshipful deity of the Brahmanas. Brahman kar upasana kore? Vishnur upasana kore, nahole Krishnor upasana kore, Saligram Shilar upasana kore. Brahman hole Brahmanar barite ki thakbe? Saligram Shila thakbe. Saligram Shila ebong Krishnor majhe kono parthokyo nei. Saligram Shila apnar barite ache mane Bhagwan ache. বুঝতে পারছো তো হে সেজন বলছে নমো ব্রহ্মণ্য দেবায় हाँ गो ब्राह्मण हिताय च हित करार जन्य हिताय च केन संसारे आसे मंगल करा कार मंगल करार जन्य गोमातार ब्राह्मण हाँ এখন পয়েন্টে এখন ক্লিক করছে একদম হিট করছে হ্যাঁ একদম জায়গায় হিট করছে এখন গো ব্রাহ্মণ হিতায় চ একটা হচ্ছে গোমাতার জন্য গোমাতা রক্ষা করার জন্য গো সেবা না আমরা বলি আমরা তো গো সেবা করছি গো সেবা গো রক্ষা ভাগবত গীতায় গো সেবা বলে নেই ভাগবত গীতায় ভগবান কি বলেছে গো রক্ষা আমরা একটু এডিটিং করে দিই আমরা কি করে দিই গো সেবা কারণ গো রক্ষা বলে গেলে অনেক কিছু করতে হয় গো সেবা বললে আমরা কমফোর্ট জোনে থাকতে পারি অনেক কিছু করতে লাগে না গো ব্রাহ্মণ হিতায় চ আর ব্রাহ্মণ এবং গোমাতার হিট করার জন্য আচ্ছা এই সংসারে অনেক কাজ আছে ভগবানে এই দুটা কাজ কেন করতে চায় সেটা আপনারা বলুন বলতে পারে আমি একটা ইন্ডাস্ট্রি করার জন্য ফ্যাক্টরি করতে পারতো কৃষ্ণ ফ্যাক্টরি হিতায় চ হ্যাঁ খারপেতে হিতায় চ অনেক কিছু অন্য কাজ না করে এই দুটা কাজ কেন করছে বলুন কৃষ্ণ ভক্ত কে বলবে বল হ্যাঁ ব্রাহ্মণরা আমাদের সমাজের মানে মেরুদণ্ড হ্যাঁ ব্রাহ্মণগণ হ্যাঁ মানে আমাদের সমাজের মেরুদণ্ড বলা হয় মেরুদণ্ড কেন তারা আমাদের সমাজকে মানে শিক্ষা দিয়ে সুরক্ষিত রাখার কি শিক্ষা দেয় এ ফর অ্যাপল বি ফর বল সি ফর ক্যাট ডি ফর ডগ আধ্যাত্মিক শিক্ষা আচ্ছা আধুনিক শিক্ষা আচ্ছা মাতাজি বলছে
যে ব্রাহ্মণ হচ্ছে সমাজের মেরুদণ্ড, কেননা ওরা এই সংসারের মানুষকে আধ্যাত্মিক জ্ঞান প্রদান করে। কারেক্ট আনসার মাতাজির জন্য একবার জোর করে হরি বল। তো ব্রাহ্মণ মানে হয়েছে ব্রাহ্মণ ভগবানের হয়ে খায়। যদি ব্রাহ্মণকে খাওয়ায় তাহলে আপনার ভাবে নেন যে ভগবান খেয়েছে। আর শুধু খাবে না, ব্রাহ্মণ কি করবে? ভগবানের যে বাণী, ভগবান যে গীতা বলেছে, ভাগবত বলেছে, এই ভগবানের বাণী বলা কাজটা ভগবান করবে না, ভগবানের হয়ে কে করবে? ব্রাহ্মণ করবে। তো আমার সঙ্গে বলুন ব্রাহ্মণ। জোর করে বলেন। প্রসাদ বানিয়েছে মাতাজি? প্রসাদ হয়নি, ভোগ তৈরি হয়নি এখন। কি বানিয়েছে? খিচুড়ি। আচ্ছা ঠিক আছে, খিচুড়ি বানিয়েছে মাতাজি। পোলাও। আর মানে আঁচটা কম হয়ে গেছে, সেই জন্য আমি বলছি আইটেমটা বলে। পনির আছে কি না? পনির আছে না? আছে আছে, সব কিছু আছে। আর দিলীপ প্রভু এরকম কি একটা খিচুড়ি খাওয়াবে নাকি এই রাত্রে? আসে হ্যাঁ, এমন চিন্তা করে না। বলুন ব্রাহ্মণ। এখনো বিশ্বাস করছেন না রে? Brahmana is the symbol of spiritual education. ব্রাহ্মণ হচ্ছে আধ্যাত্মিক শিক্ষার চিহ্ন, প্রতীক। হ্যাঁ, প্রতীক মানে দেখলে বোঝা যায় এই ব্যক্তি থেকে এই ব্যক্তি কি প্রদান করবে? আধ্যাত্মিক জ্ঞান প্রদান করবে। এটা হচ্ছে ব্রাহ্মণের কাজ। হ্যাঁ, আচ্ছা, ব্রাহ্মণের কাজটা আমরা বুঝতে পারলাম। তো ভগবান এই সমাজকে কী দিতে চায়? আধ্যাত্মিক জ্ঞান। ইসকনের যে প্রতিষ্ঠা করছে শ্রীল প্রভুপাদ 7টা উদ্দেশ্য রেখেছে। তার প্রথম 1 নম্বর উদ্দেশ্যটা কী ছিল? কে জানে? হাত তুলে বলুন। ইসকনের কিছু উদ্দেশ্য নেই? কী উদ্দেশ্য? মহাপ্রসাদে গোবিন্দে খাও পিও আনন্দে। হ্যাঁ, এটাও একটা উদ্দেশ্য নাকি? বলেন কী উদ্দেশ্য? জগতের মানব উদ্ধার করবে। বলো। হ্যাঁ, প্রশ্নটো আসিলে যে ইস্কনের 7টা উদ্দেশ্য আছে, কোন বনেগা করার প্রতি? सवाल ये है कि श्रील प्रभुपाद ने ये अंतर्जातिक कृष्ण भावनामृत संघ का स्थापित किया है और इसके लिए 7 उद्देश्य रखा है। पहला उद्देश्य क्या है? सही जवाब के लिए 1 करोड़ रुपया का इनाम। बोलिए आप, आपका समय काउंटिंग हुआ है। प्रभु आप ही अपनी बोले। আমি টাকাটা নিয়ে যাব, আমি করোড়পতি হব। তো প্ৰভুপাদে কৈছে সমাজত, প্ৰভুপাদে ইস্কন কেলি খুলিছে সমাজত আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰ কৰিব বিচাৰে। আধ্যাত্মিক জ্ঞান, স্পিৰিচুৱেল নলেজ। আর প্রসারেই নহয়, প্ৰভুপাদে মানুহক এই স্পিৰিচুৱেল আধ্যাত্মিক জ্ঞানৰ টেকনিক তাতে কি করে? ইউ ওয়ান্ট টু গিভ ট্রেনিং, প্রশিক্ষিত করতে চায়, যাতে মানুষ বুঝতে পারে আধ্যাত্মিক জ্ঞান কীভাবে অনুশীলন করতে হয়। আর তার ফলে সমাজের যে ইমব্যালেন্স, সমাজ এখন কি হয়ে গেছে? অসন্তুলিত হয়ে গেছে। সমাজের সন্তুলনটা কি হয়ে গেছে? নষ্ট হয়ে গেছে। আর সমাজের এই সন্তুলনটা প্রভুপাদ কী করতে চায়? আবার সন্তুলিত করতে চায়। কি করে করতে চায়? আধ্যাত্মিক জ্ঞানের প্রসারের মাধ্যমে। আর সেই কাজটা কে করে? ব্রাহ্মণ করে। বুঝতে পারলেন ভগবান কেন তো ব্রাহ্মণের পিছনে পড়ছে? আমাদের নাম নাই, ব্রাহ্মণের নাম আছে সেই জন্য। আর গোমাতা, এটা এখন বলুন গোমাতা কেন? হোয়াট দি কাউস? হ্যাঁ, গোমাতা দিয়ে আমাদের পনির বানায়, দুধ বানায়, ঘি বানায়, টাকা ইনকাম করতে পারে। হ্যাঁ, ভালো ভালো ভালো। সিল বিকাম গুড বিজনেসম্যান। হ্যাঁ হ্যাঁ, ভবিষ্যতে জল জিমগুলা বাড়ে তার 2 পাতাতে। টাকা টাকা টাকা। বিষ্ণু পুরাণত কৈছে, বিষ্ণু পুরাণে ক্ষীর প্রদান সম্বন্ধী ভাবি গোস্বচ্ছ গৌরবম। বিষ্ণু পুরাণত লিখা আছে কলিযুগত মানুহে যেতিয়ালৈকে গোমাতাই গাখীৰ দিব তেতিয়ালৈ গোমাতাৰ আদৰ আছে। আৰু গোমাতাই গাখীৰ দিয়া বন চেলিট লিখা শাস্ত্ৰত অলৰেডি লিখি থৈ গৈছে।
क्षीर प्रदान संबंधी भावी गोसु च गौरवम. As long as the cow delivers milk, she will be respected, she will be taken care. দুধ দেওয়া বন্ধ হয়ে যাবে না, সেটা উদ্দেশ্য নয়. আমার সঙ্গে আবার বলুন, মিল্ক is a miracle food. Milk is a first class food. সব থেকে উত্তম আহার. যদি আপনি যদি আহারে একটা পিরামিড বানায়, এরকম একটা পিরামিড বানাবে, ওই উপরে কে থাকবে? ভেসের কি মশার দুধ, না বাফেলো মিল্ক, না কি মিল্ক থাকবে? গুড মিল্ক না, কাউ মিল্ক, গোমাতার দুধ. তো আমার সাথে আবার বলুন, আহার শুদ্ধে. আওয়াজটা আবার কম হয়ে গেছে. মাতাজি একটা আওয়াজ করুন না, এটা চামচ দিয়ে একটু একটু ঠাক 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 করুন. আহার শুদ্ধে সত্য শুদ্ধ, সত্য শুদ্ধে ধ্রুবা স্মৃতি, স্মৃতি লব্ধে সর্বগ্রন্থিনাম বিপ্রমোক্ষা. যখন ভালো আহার খাবে তখন জীবনটা ভালো হবে, শুদ্ধ হবে. আর যখন জীবনটা শুদ্ধ হবে, এই ব্রেনটা কাজ করবে, মেমোরি আসবে, স্মৃতি আসবে, বুদ্ধি আসবে. এই যে আধ্যাত্মিক বিষয়গুলি বোঝার জন্য বুদ্ধির দরকার আছে. হ্যাঁ, বুদ্ধি না থাকলে কি বোঝা যাবে? বোঝা যাবে না. শুধু যদি ময়দার সবজি খাইতে গিল্টন খাইয়ে থাকে, কোথা থেকে বুদ্ধি আসবে? গিল্টন, ময়দার পুরি, ময়দার সবজি, গিল্টন বুঝতে পারেন এখানে? হ্যাঁ, কি বলে? গ্লুটন খালে কোথায় থেকে বুদ্ধি আসবে? হ্যাঁ, গ্লুটন আর আলু, আর কিছু চাই না. আজকাল ছেলেগুলি শুধু আলু খাবে, আলু. তো এই বুদ্ধি হবে না. তো ঠাকুর, হ্যাঁ, দামোদর ভগবান আমাদের ব্রেনের জন্য একটা আহার তৈরি করে দিচ্ছে. কি আহার পাঠিয়েছে? কাউ মিল্ক, গোমাতার দুধ. তো এই কারণে ভাল আহার. আৰু ব্ৰাহ্মণে কি কৰিব? আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰ কৰিব. আৰু সেই বস্তুবিলাক বুজিবৰ কাৰণে আমাক কি লাগিব? ভাল আহাৰ লাগিব. সেইকাৰণে আমাৰ যদি উদ্ধাৰ হ'ব লাগে, আমাক আধ্যাত্মিক জ্ঞান লাগিব. আৰু আধ্যাত্মিক জ্ঞান বুজিবৰ কাৰণে কি লাগিব? ভাল আহাৰ লাগিব. তো সেইকাৰণে ভগৱানে আমাৰ কাৰণে কি চিন্তা কৰিছে? দুটা বস্তু, গোমাতা আৰু ব্ৰাহ্মণ ৰক্ষাৰ মাজেৰে গোমাতা ৰক্ষা কৰি কেনে ভগৱানে কি কৰিছে? আমাৰ কাৰণে কি ভাল আহাৰ দিব বিচাৰিছে. The best, the miracle food for our brain. আৰু দুই নম্বৰ কথা, ব্ৰাহ্মণৰ মাধ্যমত সমাজত কি দিব বিচাৰিছে? আধ্যাত্মিক জ্ঞান. আৰু এই দুটা বস্তু যদি থাকে, তাৰ মুক্তিৰ দ্বাৰটো খোল খাই যাব. দেন হি কেন গো বেক টু গড. সেইকাৰণে কৃষ্ণ যি সংসাৰত আহে, নমো ব্ৰহ্মণ্য দেৱায় হিতায়. কিহৰ কাৰণে? কাৰণটো গম পাই গ'ল, জগত হিতায়. এই দুটাৰ মাধ্যমত কি কৰিবে? জগত হিতায়, জগতৰ হিত কৰিব খোজে কলে. কৃষ্ণ অনলি মাখন চুৰি কৰি খোৱা ভগৱান নহয়. ভগৱান যেতিয়া সংসাৰত আহে উইথ এ মিছন. ভগৱানে কি লৈ? এটা মিছন লৈ কেনে আহে, এনেই নাহে ভগৱান. আৰু ভগৱানৰ যে শুদ্ধ ভক্ত এই সংসাৰত আহে, তেওঁলোকেও মিছন লৈ আহে. সেইকাৰণে গোবিন্দায়ে নমঃ. অ'কে, নাও লেট আছ সিং. কৃষ্ণায় বাসুদেবায়, কৃষ্ণায় কৃষ্ণায় বাসুদেবায়, দেবকী নন্দনায় চ, দেবকী নন্দনায় চ, নন্দ গোপ কুমারায়, নন্দ গোপ কুমারায়, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ, নমো ব্রহ্মণ্য দেবায়, নমো ব্রহ্মণ্য দেবায়, গোব্রাহ্মণ হিতায় চ,
गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः कृष्ण जिनका नाम है कृष्ण जिनका नाम है गोकुल जिनका धाम है गोकुल जिनका धाम है ऐसे श्री भगवान को ऐसे श्री भगवान को बारंबार प्रणाम है बारंबार प्रणाम है बारंबार प्रणाम है। तो मंत्र केटा मन থাকিব ना हाँ मैं गाने गाई दिसे एने पाहरी गले गान तो मन থাকিব ना गान गाई থাকিব बाथरूम गले सब बाथरूम सिंगार बिलाक बहि আছে এতে বেলেগ টাইমত গান না গেলে বাথरूम গলে सब सिउरी सिउरी गान गाई থাকে মাতাজি কয় কি হইছে আপোনাৰ ইমান सिउरी আছে আই এম কিশোর কুমার অসমত হলে কিশোর কুমার নেতাই জুবিন গাৰ্গ তো ভগৱানৰ কোৱালিটি মধুৰ ভাষী এটা কোৱালিটি হৈছে কি মধুৰ ভাষী মিন্স সুইট স্পিকাৰ চৈতন্য মহাপ্ৰভু কি আছিলে মধুৰ ভাষী আছিলে ভগৱানৰ কোৱালিটি বিলাক আৰু ভগৱানৰ ভক্তৰ কোৱালিটিও কি হয় মধুৰ ভাষী प्रभुर मिष्ट वाक्य सुनी सन्यासीर गण चित्त फिरी गेल कहे मधुर वचन जे चैतन्य महाप्रभुवे কৈছে सन्यासी मायावादी सन्यासी বিলাকক কথা পাতিছে মহাপ্ৰভুৰ মিঠা কথা শুনি কেনে সব কৃষ্ণ ভক্ত হৈ গৈছে মহাপ্ৰভুক লগ পৰা গলে সব মায়াবাদী আছিলে মহাপ্ৰভুক লগ পালে ইমান মিঠা মিঠা কথা কলে সব হেতৰ হৃদয় পৰিৱৰ্তন হৈ গল প্ৰভুৰ মিষ্ট বাক্য শুনি সন্ন্যাসীৰ গণ চিত্ত ফিৰি গেল কয় মধুৰ বচন দিস ইজ কোৱালিটি অফ চৈতন্য মহাপ্ৰভু লৰ্ড কৃষ্ণ এণ্ড হিজ পিউৰ ডিভোটিজ আৰু সংসাৰত কেইটা ৰত্ন আছে সংসাৰত হাউ মেনি জুৱেলছ আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড সংসাৰত কিমানটা ৰত্ন আছে नौटा रत्न माताजी सब जाने ये पक्का बिजनेसमैन है एकदम गुड हाँ कयटा रत्न আছে हाँ हाँ সম্পত্তি না আপনি বাড়ি ফেলবেন সম্প্রীতি আপনি নতুন নাম দিয়েছেন হে ভগবান আমার প্রভু আজকে আমার নাম গোপাল আজকে গোপাষ্টমী তো বলুন তিতনা রত্নর কথা বলা কারণ রত্নর দোকান নেই এখানে রত্ন কুবের নেই এখানে কেউ সবাই সাধু হয়ে গেছে রত্ন কুবের নেই এখানে রত্ন কুবের রত্নর দোকান নেই কারো হ্যাঁ মাতাজি তিনটা নটা বলছে আর কেউ মাতাজি বলেন কয়টা রত্ন নেই ঠিক আছে আমার সঙ্গে বললেন পৃথিবী ত্রিনি রত্নানি जलम अन्नम सुभाषितम मूढ़े पाषाणखंडेषु रत्न संज्ञा विधीयते বুঝতে পেরেছেন আবার এবার বলা মানে এখানে বলেছে এই সংসারে তিনটি রত্ন আছে কয়টি রত্ন জলম এটা তো অনুবাদ করতে লাগে না अन्नम এটা অনুবাদ করতে লাগে না সুভাষিতম কত মিষ্টি বলে রে এটাকে বলে সুভাষিতম রত্ন কয়টা সংসারে কি কি জলম अन्नम সুভাষিতম মূঢ়ে পাষাণখণ্ড যার মূর্খ ব্যক্তি ওই পাথরকে রত্ন বলে যার মূর্খ ব্যক্তি সরি যারা মূর্খ ব্যক্তি
और एक पत्थर रत्न काके बोले पत्थर के रत्न बोले मूढ़े पाषाणु खंडेषु रत्न संज्ञा विधीयते क्यों अपराध नहीं ना गाली दिए गए बोले गाली दिए गए प्रभु सह्य होच्छे ना मूर्ख बोले दिए सबार सामने पृथ्वी त्रिरत्नानि जलम अन्नम सुभाषितम मूढ़े पाषाणुखंडेषु रत्न संज्ञा विधीयते আবার আমার সাথে বলতেন पृथ्वी त्रीणि रत्नानि जलम अन्नम सुभाषितम मूढ़े पाषाणुखंडेषु रत्न संज्ञा विधीयते এই বিলাক হৈছে ৰত্ন এইকাৰণে ভগৱানে কি তিতাকেহে মাত দিব নেকি কেতিয়া তেনেকৈ মাত নিলে ভগৱান হৈছে মধুৰম আধাৰম মধুৰম বদৰম মধুৰম চলিতম মধুৰম হৃদয়ম মধুৰম everything is related to Krishna is sweet. He is a sweet ball. Krishna is a sweet ball. মিষ্টি কৃষ্ণ মানে কি মিষ্টি কৃষ্ণ মানে মিষ্টি সে কৃষ্ণ ভক্তরাও সব মিষ্টি না সবাই মিষ্টি अधरम बदनम चलितम वसनम सब कुछ नित्यम मधुरम गीतम मधुरम एवरीथिंग इज स्वीट अबाउट कृष्ण सब कुछ मधुर तो कृष्ण जेतिया भगवान एट लीला कालिया लीला कालिया दमन लीला सबई जाने करेक्ट ना कालिया सर्प नृत्य करिছিলে ना कृष्ण है कि ना और नृत्य करिছে তাক পানিশমেন্ট করিছে दंड दिसे और इनके नृत्य करिছে কৃষ্ণই लास्टत कालिया কি করিছে ভমিটিং করিছে মুখের তেজ ওলাব আৰম্ভ কৰিছে হি ইজ अबाउट टू डाई মৰিব এতিয়া পত্নী বিলে কাহি কেনে কৰিছে হি যদি মৰি যায় আমি বিধবা হৈ যাম কৃষ্ণ প্ৰাৰ্থনা কৰিছে প্লিজ এৰি দিয়ক না কৃষ্ণ স্তুতি কৰি আছে কালিয়াৰ পত্নী বিলাকে আৰু কৃষ্ণৰ কাৰণে গিফ্ট লৈ আহি গৈছে আৰু কালিয়াৰ অহংকাৰটো এটা কি হৈছে যে তেজ ওলাইছে না তাৰ অহংকাৰো তাৰ লগতে ওলাই গৈছে আৰু তাৰপিছত কালিয়াৰ পত্নী বিলাকে ভক্তই প্ৰাৰ্থনা কৰিছে না ভগৱান মানিবৰ কাৰণে বাধ্য যেতিয়া পত্নী বিলাকে যে কৃষ্ণৰ ভক্ত সিহঁতৰ কথা মতে কালিয়াক এৰি দিছে তাৰ পিছৰ পইণ্ট যিটো সিনাৰী সেইটো হৈছে ভেৰি ইণ্টাৰেষ্টিং তাৰপিছত কৃষ্ণই কি কৰিছে জানে কি কৈছে জানে নাই কালিয়া মিস্টাৰ কালিয়া আই এম ভেৰি সৰি আমি অনেক দুঃখিত আমি তোমাকে অনেক কষ্ট দিয়েছি তুমি খারাপ হও না আমাকে কে বলছে ভগবান প্রথমে মারছে ওনাকে খুব পিটন দিচ্ছে তারপরে বলছে আমাকে খারাপ পাও না এটা কি ভালো কথা মা ছেলেকে মারবে পরে বলে তুমি খারাপ হবে না বাবা তুমি খারাপ হবে না আপনি এনেই মারলাম না অনেক কষ্ট দিলাম মা ছেলে বলবে এখন মারছো এখন মলম লাগাতে যাচ্ছ এখন মারবে এখন মলম লাগাবে এটা কি ভালো কথা কৃষ্ণ এরকম কাজ করছে কালীকে খুব দণ্ড দিয়েছে তারপরে কৃষ্ণ কালীকে বলছে তুমি খারাপ পাও না বলছে মই কেলেই কৰিছোঁ যে গোমাতাবিলাক দেৱতাই পূজা কৰে কোনে পূজা কৰে মোৰতো বাদ দিয়ক এই যে আজি গোপাষ্টমীৰ দিনত কৃষ্ণই গোমাতাৰ পূজা কৰে কি কৰে আপোনালোকে গো পূজা কৰিছে নাই কৰা না অহা বছৰ কৰিব আৰু আমাৰ কলেজত আহিব একেলগে গো পূজা কৰে ৰাস্তাই কৰিব নালাগে প্ৰভুপাদৰ গোশালা আছে শ্ৰী ৰুক্মিণী কৃষ্ণৰ গোশালাত আহিব আজিৰ দিনত কৃষ্ণই গো পূজা কৰিছে গোবৰ্ধন পূজাৰ দিনাখনত কৃষ্ণই গো পূজা কৰিছে আৰু কৃষ্ণ কালিয়ে কি কৈছে জানে এই গোমাতাবিলাক দেৱতাৰো পূজ্য মই নিজে পূজা কৰোঁ সিহঁতক ৰক্ষা কৰিবৰ কাৰণেহে মই তোমাক দুই থাপৰ দিব লগা হ'ল বেয়া নাপাবা চৰি আই এম ভেৰি চৰি ভগৱানে ক্ষমা বিচাৰিছে so sweet আৰু কৃষ্ণ এনেকৈ কথা কয় আহি তাত দুখটো পাহৰি যাওঁ সেইকাৰণে কৃষ্ণ এটা কোৱালি দিছে মধুৰ ভাষী আৰু তাতে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে লিখিছে যে কৈছে কমচে কম যিসকল কৃষ্ণ ভক্ত তেখেতসকলে গোমাতাৰ কাৰণে কিবা কৰিব লাগে বুজি পাইছে গোমাতাৰ কাৰণে কিবা কৰিব লাগে দে শুড ডু সামথিং ফৰ মাদাৰ খাও তো সেইকাৰণে আজিৰ দিনটোত অকল গো পূজাই নহয় আমি গোমাতাক খুৱাব লাগে গোমাতাক মাছাজ কৰাব লাগে গোমাতাক গা ধুৱাব লাগে আমাৰ গোটেই আমাৰ যিটো কালচাৰ আমাৰ লাইফটো গোমাতাৰ লগত ৰিলেটেড আমি ফিল নকৰোঁ
আমাৰ যিটো শিক্ষাটো নাই ব্ৰাহ্মণ নাই আজিকালি সমাজে শিক্ষাটো নোহোৱাৰ কাৰণে গোমাতা এতিয়া কি হ'ল ৰাস্তাৰ অদৰকাৰী এটা প্ৰাণীৰ জন্তু হৈ গ'ল গোমাতাৰ পৰা কি হৈ গ'ল জন্তু হৈ গ'ল গোমাতা ইজ নট এনিমেল ফৰ ইন আৱাৰ সনাতন ধৰ্মত আমাৰ সেইকাৰণে আমি চবতকৈ ডাঙৰ শত্ৰু সনাতন ধৰ্ম আমি নাজানো আমি শত্ৰু হয় আমি একো গম নাপাওঁ আমি এরকম করে থাকো গীতা জানো গীতার কেইটা শ্লোক আছে জানো পালন করা ভাগবতৰ কেইটা শ্লোক আছে জানা মহাভাৰতৰ কেইটা শ্লোক আছে জানা না জানো হিন্দু এনেকৈ কৰিলে হ'ব হা একো কাম নহ'ব এক থাপৰ মাৰি দিব বেলেগ ধৰণৰ মানুহ আহি হিন্দু দেখাব আহিছে গীতা নাজানে মই কৈ দিম তোমাক গীতা শিকাম মই ট্ৰেইনত আহিছিলোঁ ৰাজধানীত এবাৰ মই দুজন ব্যক্তি লগ পাইছিলোঁ মই 3 ঘণ্টা ফ্ৰম বঙাইগাঁও টু গুৱাহাটীলৈ কথা পাতিছোঁ তো গীতা দেখাইছে মোবাইলত গীতাৰ কথা কৈছে মোৰ লগত 4 ঘণ্টা কথা পাতিছে ইস্কনৰ কথা সুধিছে আমি কি কৰোঁ নকৰোঁ চব সুধিছে গীতাৰ ফিলছফি কথা পাতিছে মই লাষ্টত সুধিছোঁ আপোনালোকৰ পৰিচয়টো দিয়ক দুজনে কৈছে আমি প্ৰফেছৰ অফ ফিলছফি আৰু দুজন মুছলমান ব্যক্তি জানে দুজন প্ৰফেছৰ হয় কলেজৰ প্ৰফেছৰ হয় থিওলজিৰ প্ৰফেছৰ আৰু দুজন কি হয় মুছলমান ব্যক্তি তেওঁলোকে মোৰ লগত 4 ঘণ্টা কথা পাতিছে গীতাৰ পৰা আৰু আমি হিন্দু হৈ কেনে কি গীতাৰ বোলে শ্লোক কেইটা 1000টা হ'ব নেকি 1000 তেনেকৈ আমার বাবা আমার ছেলে জানে এই ইস্কনের আচার করেন বলবে বাবা বলে এটা বলে দাও এরকম হলে কি চলবে হ্যাঁ এই কারণে আমি যদি রিচুয়ালিস্টিক হয়ে যাও এই নিয়মবিলাক যে কৰোঁ নহয় এনেকৈ প্ৰণাম কৰিব লাগে এই মাস্তা মস্তক কৰিব লাগে এই তিলক কৰিব লাগে এই গলত কণ্ঠিমালা পিন্ধিব লাগে যদি কিহৰ কাৰণে কৰি আছে আমি নাজানো দ্যাট ইজ ৰিচুৱেল আৰু যদি আপুনি জানে কিহৰ কাৰণে কৰি আছে কিহৰ কাৰণে কাক প্ৰণাম কৰিছে কাৰ কাৰণে চাকি দি আছে কাৰ কাৰণে কণ্ঠিমালা পিন্ধিছে কাৰ কাৰণে মস্তক মুণ্ডন কৰিছে কাৰ কাৰণে শাৰী পিন্ধিছে গোপী ড্ৰেছ পিন্ধিছে কিহৰ কাৰণে গো পূজা কৰি আছে গোটেই বস্তু জানে তেতিয়াহ'লে যেতিয়া when the spirit is there proper spirit is that is called spiritual otherwise it is ritual when the proper spirit is connected then it is called spiritual otherwise it is ritual যে আমি জানিম তেতিয়া আধ্যাত্মিক হয় নহলে খালি বলে নিয়ম কানুন হৈ থাকে তো সেইকাৰণে আজিৰ দিনটোত গোপাষ্টমী 9:20 হৈছে ইয়াৰ পিছত বেলেগ কাৰ্যক্ৰম আছে মই যেটো বিষয় কৈছিলোঁ কবৰ সময় নাপালোঁ জাস্ট এটা কৈ দিছোঁ দামোদৰ ভগৱানৰ এটা কথা কৈছোঁ নহলে দামোদৰ ভগৱানে মোক বেয়া পাব তো দামোদৰ ভগৱানে চক আগৰ দিনত মানুহবিলাক বেলেগৰ ঘৰত যায় কিহৰ কাৰণে যায় ভিক্ষা কৰিবৰ কাৰণে যায় কিয় ভিক্ষা কৰিবৰ কাৰণে যায় তেতিয়াতো জংগলত ফল পায় খোৱা বস্তুৰ অভাৱ নাই মানুহৰ ঘৰত কেলে যায় কাৰণ মানুহ ঘৰত থাকে তেওঁলোকে আধ্যাত্মিক বিষয় চিন্তা কৰিবৰ কাৰণে তেওঁলোকৰ সময় নাথাকে ধন উপাৰ্জন কৰিবলৈ ল'ৰা ছোৱালীক চাবলৈ বহুত কাম কাজ থাকে তো সাধুৱে কি কৰে সাধু যদি গৈ কেনে মই ক্লাছ দিম সি নুশুনিব সেইকাৰণে কি কৰে ভিক্ষং দেহি এনেকৈ যাব তাৰপিছত সাধু বহিব ভিক্ষা কি ল'ব গাখীৰ ল'ব তো গাখীৰ খিৰাই থাকিব আৰু সাধুটো মুখটো বন্ধ কৰি থাকিব নেকি তাৰপিছত সাধু অলপ কৃষ্ণ কথা শুনাব গাখীৰ খিৰোৱা হ'ব তাক ক্লাছটো দিলে আৰু সি গমেই নাপালে যে তাক ক্লাছ দি দিলে গুচি আহিলে তাৰ কল্যাণ হৈ গ'ল কিন্তু কলিৰ যুগত সাধু যাব নোৱাৰে বিৱেৰ অফ ডগছ কুত্তা থেকে সাবধান ভিতরে 2 কুত্তা আর অনেক কুত্তা আছে ভিতরে যাবে না ভিতরে ঢুকবে না বিদেশে যদি ঘরে যায় বিদেশত গেটৰ ভিতৰত যদি যায় নহয় পাৰমিশন নহকে গুলি মাৰি দিব পাৰমিশন আছে আৰু একো কৰিব না মাৰি পেলাব আপোনাক ইয়াতে গুলি না মাৰে কমছে কুকুৰ এৰি দিয়ে এতে কুকুৰ থেকে সাবধান মানে বলে দা কুকুৰ থেকে সাবধান আপুনি যে গেটত লিখে কুকুৰ থেকে সাবধান মইতো ভাবিম ঘৰত য'ত সব কুকুৰেই থাকে নহয় কিনা সঁচাই মই মূৰ্খ মানুহ ভাই মই নেজানো মই মূৰ্খ মানুহ যে গেটত যদি মই কুকুৰ থেকে সাবধান মই কি ভাবিম ভিতৰতে কুকুৰেই থাকে ইয়াতে দুই ঠেঙে কুকুৰ দেখোন ৰে মইতো শুনিছিলোঁ স্কুলত কুকুৰৰ 4টা ঠেং থাকে দুইটা ঠেঙে দুইটা ঠেংটো ওপৰ ফালে আছে দেখোন কি কুকুৰ ৰে এটা দেশী হবে এরকম হ্যাঁ
सॉरी मुखर পৰা নল'ব মানে বহুত বদমাছ হৰে কৃষ্ণ তো সেইকাৰণে সাধু যাব নোৱাৰে ভগৱানে কৈছে কিবাটো বুদ্ধি কৰিব লাগিব দামোদৰ ভগৱান আহি গৈছে ইমান ধুনীয়া বাচ্চাটো বাহ মৰমে চবৰ ঘৰে গোপাল প্ৰভুত আমাক গোপাল দিয়া নাই গোপাল এনেকুৱা চালাক চবৰ ওচৰত আহি গোপাল বহি গৈছে এই গোপাল এই প্ৰভুৰ ঘৰত গৈছিলোঁ মাতাজীয়ে এই মস্ত গোপাল লৈ আহিছে বাপৰে বাপ কিমান চালাক গোপালৰ প্ৰতি চবৰ আকৰ্ষণ আছে দামোদৰ মাহত এনেকৈ ভক্তবিলাকে প্ৰগ্ৰেম কৰে এনেকৈ কীৰ্তন কৰে এনেকৈ নৃত্য কৰে এনেকুৱা প্ৰসাদ খায় দেখি মানে প্ৰভু আমাৰ বাড়িতে একটা প্ৰগ্ৰেম আমার বাড়িতে একটা প্রোগ্রাম আমার বাড়িতে একটা প্রোগ্রাম 30 দিন আর সময় পায় না ভক্তরা আর ভক্তরা যাবে দামোদর ভগবানের আরতি কীর্তন হবে মহাপ্রসাদ হবে হরি কীর্তন হবে তার সঙ্গে সঙ্গে কি হয়ে যাবে সাধু সঙ্গ হয়ে যাবে হ্যাঁ আর তার সঙ্গে সঙ্গে কি হয়ে যাবে ভগবান সাধুর মাধ্যমে কি দিবে ওই গৃহস্থকে কি করবে ভক্তি প্রদান করবে এটা হচ্ছে দামোদর মাসের দামোদর ভগবানের সব থেকে বড় কৃপা হ্যাঁ এই কলিযুগে বিয়ের ডক্স হটাও হটাও এখানে আজকে সাধু আছে এগুলি হটাও ছাত্র দেখলে খারাপ পাবে এগুলি গেটটা খোলো গাঁও খুব সুন্দর করে রাখবে সেই জন্য বলছে ভক্তি জীবনে আমার সঙ্গে বলবেন সাধু সঙ্গ সাধু সঙ্গ সর্বসঙ্গ সাধু সঙ্গ সর্বশাস্ত্রে কর লব মাত্র সাধু সঙ্গ সর্বসিদ্ধি সাধু সঙ্গ সর্বশাস্ত্রে কয় সাধু সঙ্গ সাধু সঙ্গ সর্বশাস্ত্রে কয় লবমাত্র সাধু সঙ্গ সর্বসিদ্ধি হয় সাধু সঙ্গ সর্বশাস্ত্রে কয় সাধু সঙ্গ সর্বশাস্ত্রে কয় নবমাত্র সাধু সঙ্গ সর্বসিদ্ধি হয় নবমাত্র সাধু সঙ্গ সর্বসিদ্ধি হয় হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ
श्रील प्रभुपाद की उत्सव आयोजनकारी भक्तवृंद की। हरे